23 আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে। ইউক্ৰেইন ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 23 আগষ্টত ইউক্ৰেইনৰ নেশ্যনেল ফ্লেগ ডে। ইয়াৰ উপলক্ষে দেশখনৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হ'ব ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। উল্লেখ্য যে দেশখন গঠন হোৱাৰ পাছতে প্ৰায় 30 বছৰ পূৰ্বে ভাৰতে ইউক্ৰেইনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ কথা উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা বিভাগৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ কথাও উল্লেখ কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে কেৱল আলোচনা আৰু কূটনীতিয়েহে সংঘাতৰ স্থায়ী সমাধান কৰিব পাৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব তন্ময় লালে এই সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণত এই সপ্তাহৰ শেষৰ ফালে 23 আগষ্ট শুক্ৰবাৰে ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ কৰিব। এই ভ্ৰমণ হ'ব এক যুগান্তকাৰী আৰু ঐতিহাসিক, কিয়নো আমি আমাৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ পিছত 30 বছৰতকৈও অধিক সময় অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা আৰু কোৱা হৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে ভাৰতৰ গুৰুত্বপূৰ্ণ আৰু স্বতন্ত্ৰ সম্পৰ্ক আছে। অতি লক্ষণীয় কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল। মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ সময়ত ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সকলো সম্ভৱপৰ সমৰ্থন আৰু অৱদান আগবঢ়াবলৈ সাজু বুলিও উল্লেখ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ লাইভ।